জীৱন জুৰি গীতে গালো প্ৰেৰণা স্মৃতিৰে ভাহে আহিৰে গান শুনাব খোজো আহিৰে গান শুনাব খোজো বেদনাৰ সুৰহে আহে নিসংগতা পৰুৱাই এটি মাথো তাতে পৰি ৰয় মাথো তাতে পৰি ৰয় জীৱন ঘড়ীৰ প্ৰতিটো পল যেন গলি গলি গৈ আমি আজি এজন বিশেষ ব্যক্তিক দেখুৱাবলৈ বিচাৰিছো। সেইজন হৈছে পদপথৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী। নাম হৈছে স্বপন মজুমদাৰ। আমি পুনতে দেখুৱাইছো এইখন ঘুমটি দোকান। বিগত 40 বছৰ ধৰি এইখন দোকানতে তেওঁ জীৱন নিৰ্বাহ কৰি আহিছে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষত বিগত 40 বছৰ ধৰি এনেদৰে স্বপন মজুমদাৰে অব্যাহত ৰাখিছে নিজস্ব জীৱন সংগ্ৰাম। কিন্তু কিয় আমি স্বপন মজুমদাৰক চিনাকি কৰি দিবলৈ ওলাইছো তাৰো আছে কাৰণ, কিয়নো স্বপন মজুমদাৰে তেওঁ এই ক্ষুদ্ৰ ব্যৱসায় চলাই যোৱাৰ উপৰিও গীত আৰু কবিতাৰ চৰ্চা অব্যাহত ৰাখিছে। আমি কথা পাতিম স্বপন মজুমদাৰৰ লগত। পুনতে উল্লেখ কৰিছো প্ৰায় 500ৰো অধিক কবিতা তেওঁ ইতিমধ্যে লিখি উলিয়াইছে। 2খন কবিতা পুথি প্ৰকাশ পাইছে আৰু অধিকাংশ কবিতা বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে। তাৰোপৰি তেওঁ দোকানত ব্যস্ত থকাৰ সময়ত সুধাকণ্ঠ ভূপেন হাজৰিকাকে ধৰি স্বনামধন্য বহু কেইগৰাকী শিল্পীৰ গীত গুণগুণাই তেওঁ সময় অতিবাহিত কৰে। মই স্বপন মজুমদাৰৰ কাষলৈকে আহিব বিচাৰিছো। কি ক'ব, বিগত 40 বছৰ ধৰি আপুনি এনেদৰে জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে? হয় 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 মোৰ আজি 40 বছৰেই হ'ল এই জেগাডোখৰতে আছোঁ। বৰ সুন্দৰভাৱে আছোঁ। মূলতঃ কি পায় আপোনাৰ দোকানত? মই আমাৰ স্কুলৰ ল'ৰা ছোৱালীবোৰৰ বস্তুৱে ৰাখোঁ সাধাৰণতে, বেলেগ নিচা জাতীয় বস্তু নাৰাখোঁ। আৰু বৰ আপোন হৈ গ'লোঁ স্কুলখনৰ লগত, কাৰণ 40 বছৰ ধৰি আছোঁ। তাহাঁতেও বৰ মৰম কৰে, শিক্ষকসকলেও যথেষ্ট হেৰি কৰে, মোৰ লগত বহুত সহযোগ কৰে তেওঁলোকে। মই বহুত সুন্দৰভাৱে আছোঁ। আমি জানিব বিচাৰিম 500ৰো অধিক কবিতা আপুনি লিখিছে। বিশেষকৈ এই দোকানত থকা আজৰি সময়ছোৱাৰ সদব্যৱহাৰ কৰি আপুনি 2খনকৈ কবিতা পুথি প্ৰকাশ পাইছে, নহয় জানো? হয়, 2খনকৈ কবিতা পুথি আৰু এখন ফোল্ডাৰ ওলাইছে, মানে ভংগীল কবিতা পত্ৰ ওলাইছে। আৰু এখন কবিতা পুথিৰ কাৰণে যুজা কৰি থকা হৈছে, জানো কি হয় নাজানো আৰু কিমান দূৰ কি হয়। চৰ্চা অব্যাহত ৰাখিছে নে নাই? চৰ্চাটো অব্যাহত আছেই। এইটো মানে স্বাভাৱিকভাৱে আহি যায়, মানে গম নোপোৱাকৈ আহি যায়। কিবা এটা কৰিব পাৰিলে মোৰ নিজৰ ভাল লাগে। কিবা এটা সৃষ্টি হোৱাৰ লগে লগে বৰ অদ্ভুত ধৰণৰ এটা আনন্দ অনুভৱ হয়। মানে আজি কিবা এটা হ'ল, কিছুতো হ'ল, কাৰোবাৰ কাৰণে নহওক, নিজৰ কাৰণে হ'ল বা কিবা এটা হ'ল, ভাবিয়ে ভাল লাগি যায় মনটো যে আজি মই কিবা এটা কৰি তাৰপিছত মই কমচে কম 50 বাৰমান চাওঁ কি লিখিলোঁ, এইটো হৈছে নাই। এইটো মোটামুটি কিবা এটা দিব পাৰিছোঁ, যে কিবা এটা হৈছে, এটা মেছেজ গৈছে, আৰু তাতেই মই সন্তুষ্ট হওঁ। আৰু মোৰ গোটেই লেখনি একমাত্ৰ মানুহক লৈয়ে, মানুহৰ বিভিন্ন ধৰণৰ সমস্যা, মানুহৰ হিতৰ কাৰণেই লিখা মেলা কৰা, আৰু বেলেগ একো নাই। প্ৰকৃতিও মাজে মাজে আহে, কিন্তু মেইন উদ্দেশ্য মোৰ মানুহেই মোৰ আচলতে। কবিতা শুনিম আপোনাৰ পৰা। আৰু তাৰ পূৰ্বে আপুনি যিহেতু সুধাকণ্ঠকে ধৰি বিভিন্নজনৰ গীত আপুনি আওৰাই গুণগুণাই, গীতৰ কলি এটা যদি শুনিব। গীত গাই মই বৰ ভাল পাওঁ। গীত নহ'লে ভাবোঁ যে মই জীয়াবই নোৱাৰিম। বিভিন্নজনৰ গীত গাওঁ, যাৰ গীত শুনি ভাল লাগে গীত গাই থাকোঁ, অকণকৈ গাওঁ। আৰু আগৰ দৰে মাতৰ সেইটো নাই, হ'লে মই অকণমান গুণগুণাই দিওঁ কিবা এটা গীত এটা। কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, সেই মৃত্যু অপৰাজয়া, তেনে মৃতক নহ'লো মই কিয়, কত জোৱানৰ মৃত্যু হ'ল। কবিতা আপুনি গীত গাব বাৰু, কবিতা আমি শুনিম এইবাৰ। কবিতাৰ শিৰোনাম সম্পদ। ক্ষমা কৰিবা, মই এই চহৰখন এৰি আন ঠাইলৈ যাব নোৱাৰিম বুজিছা।
মই এই চহৰখনত এনে এপদ বস্তু পাইছোঁ, সেয়া হ'ল এই চহৰখনৰ প্ৰতিজন ব্যক্তিৰ মাজত মই আন্তৰিক হৃদয়ৰ স্পৰ্শ আৰু এক বিশাল আকাশৰ মৰম স্নেহ পাইছোঁ। হয়, নিশ্চিতভাৱে এনেদৰে কেমেৰা সহযোগে দেখুৱাইছে। তেখেতে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত এনেদৰে এখন ক্ষুদ্ৰ দোকান দি 40টা বছৰ অতিক্ৰম কৰিছে, কিন্তু এই 40টা বছৰত কিন্তু তেওঁ গীত মাতৰ চৰ্চা অব্যাহত ৰাখিছে। সময় পালেই তেখেতে কবিতা লিখে, সময় পালেই গীত গুণগুণায়। আৰু স্বপন মজুমদাৰৰ এনে বহু কবিতা ইতিমধ্যে প্ৰকাশ পাইছে বিভিন্ন কাকত আলোচনীত। আমি স্বপন মজুমদাৰক নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক চিনাকি কৰি দিয়াৰ এক প্ৰয়াস কৰিলোঁ, আৰু আমি স্বপন মজুমদাৰৰ এই যি যাত্ৰা সেয়া অব্যাহত থাকক, তাৰ বাবে আমি জনাইছোঁ অলেখ শুভকামনা। ঘড়ীৰ প্ৰতিটো পল যেন গলি গলি গৈ নিসংগতা পৰুৱাই এটি মাথো তাতে পৰি ৰয়, মাথো তাতে পৰি ৰয়। জীৱন ঘড়ীৰ প্ৰতিটো পল যেন গলি গলি গৈ তেজত আজি ৰক্ত কণিকা কিয় জানো কমি গ'ল। দংশনৰত বীজাণুৰ দল মোৰ যে লগৰী হ'ল, মোৰ যে লগৰী হ'ল, মোৰ যে লগৰী হ'ল। গীতে গালো প্ৰেৰণা স্মৃতিৰে ভাহে, জীৱন জুৰি গীতে গালো প্ৰেৰণা স্মৃতিৰে ভাহে। আহিৰে গান শুনাব খোজো, আহিৰে গান শুনাব খোজো, বেদনাৰ সুৰহে আহে। জীৱন জুৰি গীতে গালো প্ৰেৰণা স্মৃতিৰে ভাহে। আহিৰে গান শুনাব খোজো, আহিৰে গান শুনাব খোজো, বেদনাৰ সুৰহে আহে। জীৱন জুৰি গীতে গালো প্ৰেৰণা স্মৃতিৰে ভাহে। কবিতাৰ শিৰোনাম জীয়াই থাকিবৰ বাবে। অপ্ৰাসংগিক যদিও কথা হওক, আৰু অধিক কথা বতৰা চলক, এনেকৈয়ে কিজানি হৃদয়ৰ সান্নিধ্যত মৰম এনাজৰীয়ে গজালি মেলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।